তাৰপিছত 4 নম্বৰত দিয়া আছে সত্যাপন কৰা ধৰ্মবোৰ দিয়া আছে, সেইবিলাক সত্যাপন কৰিব দিছে। এ বাই বিৰ মান দিয়া আছে, তাৰপিছত চি বাই ডিৰ মান দিয়া আছে আৰু ই বাই এফৰ মান দিয়া আছে। এইকেইটা বহুৱাই সত্যাপন কৰিব দিছে। আমাৰ সাইডত দিয়া আছে এ বাই বিৰ মান, এ বাই বিৰ মান দিয়া আছে -7/8। তাৰপাছত চি বাই ডিৰ মান 11/12 আৰু ই বাই এফৰ মান দিয়া আছে -8/15। এই নাম্বার কোশ্চেনত দিয়া আছে তোমার এ বাই বি প্লাস সি বাই ডি সমান সমান ডি সি বাই ডি প্লাস এ বাই বি। এইখিনিৰ সমান এইখিনি হয়নে নাই সেইখিনি প্ৰমাণ কৰিব দিছে। আমাৰ ইয়াত এ বাই বিৰ মান দিয়া আছে, চি বাই ডিৰ মান দিয়া আছে, এনেকুৱা মান দিয়া আছে। গতিকে এইখিনিৰ সমান এইখিনি হয়নে নাই সেইটো আমাক সত্যাপন কৰিব দিছে। গতিকে LHS ল'ম। প্ৰথমত আমি এইখিনি ল'ম LHS লেফট হ্যান্ড সাইড। প্রথমে আমি এইখিনি ল'ম। দিয়া আছে LHS কি দিয়া আছে আমার সমান এ বাই বি প্লাস সি বাই ডি দিয়া আছে। এইখিনির মান কি হ'ব সমান এ বাই বির মান দিয়া আছে আমার -7/8। তাৰপিছত দিয়া আছে প্লাস, তাৰপিছত সি বাই ডিৰ মান কি দিয়া আছে আমার সি বাই ডি 11/12। এইখিনি যে আমি লসাগু লওঁ 8 আৰু 12, 8 আৰু 12 লসাগু কি হ'ব 8 আৰু 12। 8 আৰু 12 কি যায় 4 যায়, 4 যায় দুবাৰ, ইয়াত যায় 3 বাৰ। গতিকে এইটো এতিয়া আৰু একো নাযায়, 2 নাযায়, 3 নাযায়, 2 এবাৰ যায়, 3 এবাৰ যায়। সেইকাৰণে আৰু কৰিব নালাগে পূৰণ। গতিকে এইটো আমি কি কৰিম এতিয়া পূৰণ কৰিম। 4 2 গুণ 8, 8 3 গুণ 24। গতিকে কি হ'ল এইটো লসাগু 24। 4 × 2 × 3 গতিকে কি হ'ল 24। এতিয়া এই 8 24ত কেইবাৰ যাব 3 বাৰ। সেই 3 7 গুণ 21। সন্মুখত কি চিহ্ন আছে মাইনাছ দিলোঁ। তাৰপিছত 12 যাব 24ত 2 বাৰ। কি আছে ইয়াত যোগ 2 11 গুণ 22 সমান তলত কি হ'ব 24। 21 পৰা 21 গ'লে কি হয় 22 পৰা 21 গ'লে থাকে 1। গতিকে কি হ'ল এনসার 1/24। LHS আমাৰ কি হ'ল 1/24। তাৰপিছত আমি চাম এতিয়া RHS ৰাইট হেণ্ড সাইড চাম এতিয়া। RHS সি বাই ডি প্লাস এ বাই বি সমান সি বাই ডিৰ মান কি দিয়া আছে আমাৰ সি বাই ডি 11/12 প্লাস তাৰপিছত এ বাই বিৰ মান এ বাই বিৰ মান দিয়া আছে আমাৰ -7/8 -7/8। এতিয়া যদি লসাগু লওঁ 12 আৰু 8 লসাগু কি হৈছিল আগত 12 আৰু 8 লসাগু হৈছিল 24। গতিকে ইয়াতো হ'ব 24 হ'ব। 12 যাব 24ত 2 বাৰ, 2 11 গুণ 22। তাৰপিছত কি আছে প্লাসে মাইনাসে মাইনাস আর যাব 24ত 3 বাৰ, 3 7 গুণ 21। গতিকে তলত কি হ'ব 24। 22 পৰা 21 গ'লে থাকে 1 গতিকে সমান। গতিকে কি হ'ল আমাৰ দুইটা এনসার একেই হ'ল 1/24 ইয়াতো 1/24। গতিকে LHS সমান RHS। গতিকে কি লিখিব পাৰোঁ আমি এইটো সমান এইটো। গতিকে তলত আকৌ এইটো লাইন লিখি দিবা এ বাই বি প্লাস সি বাই ডি সমান সি বাই ডি প্লাস এ বাই বি। এই তলত আকৌ লিখি দিবা হৈ যাব। তলত ইয়াক আকৌ এইটো লাইন লিখি দিবা হৈ যাব। এতিয়া দিয়া আছে বি নাম্বাৰ। বি নম্বৰত দিয়া আছে তোমার এ বাই বি প্লাস সি বাই ডি প্লাস ই বাই এফ সমান এ বাই বি প্লাস সি ডি প্লাস ই এফ। গতিকে কি দিছে এইখিনি সমান এইখিনি আমাক হয়নে নাই সেইটো সত্যাপন কৰিব দিছে। এ বাই বির মান দিয়েছে আমার কি -7/8 প্লাস সি বাই ডির মান দিয়েছে আমার 11/12।
এইখিনি ব্ৰেকেটত দি আছে হ'ল, তাৰপিছত প্লাছ ই বাই এফৰ মান দি আছে মাইনাছ 8/15। এইখিনি হ'ল LHS। এইখিনি আমি লসাগু ল'ম। 8 আৰু 12 লসাগু কিমান হৈছিল? 24 হৈছিল লসাগু। 8 যাব 24ত 3 বাৰ, 3 7 গুণ 21, সন্মুখত কি চিহ্ন আছে? মাইনাছ। তাৰপিছত কি আছিল? প্লাছ। 12 যাব 24ত 2 বাৰ, 2 11 গুণ 22, তেনেহ'লে কি হ'ল? প্লাছ এইখিনি শেষ কৰা, এতিয়া এইখিনি প্লাছ মাইনাছ 8/15। 22ৰ পৰা 21 গ'লে থাকিল 1, ইয়াত কি হ'ল? প্লাছ 8/15। এই দুটাৰ এতিয়া লসাগু ল'ব লাগিব। এই দুটাৰ লসাগু কি হ'ব? 375। 375 এই দুটা হ'ব, এই দুটা লসাগু। 24 যায় ইয়াত হৰণ, 25 এই দুটাৰ হৰণ যায়, গতিকে এইটো হ'ব লসাগু। তাৰপিছত এই 24 আৰু 15 লসাগু কি হয়? 360। 24 যাব 360ত 15 বাৰ, 15 1 গুণ 15। তাৰপিছত কি আছে? প্লাছে মাইনাছে মাইনাছ। 15 যাব 360ত 24 বাৰ, সেই 24ৰ লগতে এইটো পূৰণ কৰিব লাগিব। 24 8 গুণ কি হ'ব? সেইটো আমি চাইডত কৰি লওঁ। 24 ইনটু 8, 8 4 গুণ 32, 2 হাতত 3, 4 2 গুণ 16, 8 2 গুণ 16 আৰু 3, 16 3 19, কি হ'ল? 192। তলত 360, ওপৰত কি থাকিব? 192ৰ পৰা 15 গ'লে কি থাকিব? বিয়োগ 12 পৰা 5 গ'লে 7, ইয়াত কি আছিল? 8, 8ৰ পৰা 1 গ'লে 7, ইয়াত কি আছিল? 1, 177। ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে? প্লাছ নে মাইনাছ? কি হ'ব? মাইনাছ। এইখিনি তাৰপিছত এতিয়া কি কৰিম? ৰাইট হেণ্ড ছাইডখিনি কৰিম। এতিয়া RHS কৰিম। এতিয়া কি কৰিম? এতিয়া RHSখিনি কৰিম। RHS কি দি আছিল? A/B প্লাছ C/D প্লাছ E/F। A/Bৰ মান দি আছিল আমাক, কি দি আছিল? -7/8 প্লাছ C/Dৰ মান কি দি আছে আমাক? 11/12। তাৰপিছত E/Fৰ মান দি আছে -8/15। এইটো যেনেকুৱা আছে সেনেকৈ ৰাখি দিম। তাৰপিছত প্লাছ এইখিনি কি ল'ম আমি এতিয়া? লসাগু ল'ম। 15 আৰু 12 লসাগু কি হয়? 15 12 লসাগু 12 আৰু 15, ইয়াত কিহেৰে হৰণ যায়? 2 এটাত যায় আৰু এটাত 2 নাযায়, গতিকে 3 দুইটাতে হৰণ যায়, গতিকে 3 দি আমি কি কৰিম? হৰণ কৰিম। 4 বাৰ যাব আৰু ইয়াত যাব 5 বাৰ, আৰু হৰণ নাযায়, গতিকে কি কৰিম? আমি এটা পূৰণ কৰিম। 3 × 4 × 5, গতিকে কি হ'ব? 3 4 গুণ 20, 3 4 গুণ 12, 12 5 গুণ 60। কি হ'ব? এইকেইটা লসাগু 60 হ'ব। 12 যাব 60ত, কেইবাৰ যাব? 5 বাৰ। 5 বাৰ যাব, এই 5ৰ লগত 11 পূৰণ কৰিব লাগিব। 5 11 গুণ কিমান হয়? 55। তাৰপিছত কি হ'ব? প্লাছে মাইনাছে মাইনাছ। 15 যাব 60ত 4 বাৰ, সেই 4ৰ লগত এইটো 8 পূৰণ কৰিব লাগিব। 4 8 গুণ কিমান হয়? 32। ইয়াত 7/8 প্লাছ কি হ'ল? এতিয়া তলত আছে 60। এই 60 আৰু এইখিনি কিমান হ'ব? বিয়োগ কৰিলে 55 পৰা 32 গ'লে 55 - 32, 3 2 কিমান থাকে? 23 থাকে। এইখিনি ডাঙৰ সংখ্যাৰ আগত কিছু আছে প্লাছ, গতিকে কি হ'ব? প্লাছ। এইখিনি আকৌ লসাগু ল'ব লাগিব। 60 আৰু 8ৰ লসাগু 8 আৰু 60, ইয়াত কি যায়? 2 যায়, 2 যায় আৰু 4 যায়, 4 যায়, 4 যাব, 4 যাব, গতিকে আমি ডাইৰেক্ট 4ৰে হৰণ কৰিম। 4 যাব 2 বাৰ, আৰু 60 যাব কেইবাৰ? 4 যাব 6ত 1 বাৰ, বাকী থাকে 2, বাকী থাকে 2, 20ত যাব 5 বাৰ, গতিকে 15, আৰু হৰণ নাযায়। 4 2 গুণ 8, 8 15 গুণ, এইখিনি পূৰণ কৰিব লাগিব। 15 2 গুণ 30, 30 4 গুণ 120, 120। এই দুটা লসাগু কি হ'ল? 120। 8 যাব 120ত,
কেইবাৰ যাব 8 যাব 120 15 বাৰ সেই 15 লগত এই হাত পূৰণ কৰিব লাগিব 8 যাব 120 15 বাৰ 15 হাত গুণ 105 সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস তাৰপিছত কি আছে প্লাস 60 যাব 23 120 দুইবাৰ 2 23 গুণ 43 নহয় 46 তলত কি 120 এইখিনি এটা যোগ বিয়োগ কৰিলে কি হ'ব 105 - 43 2 আৰু কি থাকে 10 10 পৰা 4 গলে 6 কিমান থাকিব 62 ইয়াত কি হ'ব 62 ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস গতি কি হ'ব মাইনাস এটাৰ কাটাকাটি কৰিব পৰা যাব 2 যাব 60 বাৰ 2 যাব কেইবাৰ 31 বাৰ এইখিনি থাকে এটিকে -31/60 গতিকে কি দুটা সমান নহল আগৰটো বেলেগ আছিল এইটো বেলেগ হল গতি কি হ'ব LHS not equal RHS গতিকে কি দুটা সত্যাপন কৰা হল গতিকে দুটা কি হল সমান সমান নহল লেফট হ্যান্ড সাইড unequal to RHS দুটা সমান হল এইখিনি হল এটোৰ প্ৰমাণ তাৰ পাছত 5 নম্বৰত দিয়া আছে বিয়োগ কৰা এই নম্বৰত দিয়া আছে -17/14 আৰু 13/14 এই আৰু ঠাইত আমি কি বহাম বিয়োগ বহাম যেহেতু বিয়োগ কৰিব দিছে এখানে ইয়াত বিয়োগ বহাম আগত কি কৰিছিল আমি ইয়াত যোগ বহাইছিল যোগ কৰিব দিছিল -17/14 প্লাসৰ ঠাইত আৰু ঠাইত মাইনাস তাৰ পিছত 13/14 দুটা লহাগু কি হ'ব 14 হ'ব এই লহাগু মানে কি এই দুইটা সংখ্যা ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো সংখ্যা এইটোৰে হৰণ যাব এইটোৰে হৰণ যাব ইয়াত এনেকুৱা সংখ্যা বহাব লাগিব 14 যাব 14 একবাৰ 17 গুণ 17 সন্মুখত কি চিহ্ন আছে মাইনাস ইয়াত কি আছে মাইনাস 14 যাব 14 একবাৰ 17 গুণ 13 তলত কি থাকিব 14 17 আৰু 13 কিমান হ'ব 30 সন্মুখত কি চিহ্ন হ'ব মাইনাস ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস গতি কি হ'ব মাইনাস এতিয়া যদি এটাৰ কাটাকাটি কৰো 2 ৰে 2 যাব 15 বাৰ 2 যাব 7 বাৰ গতি কি হল 15/7 সংখ্যাত কি আছিল মাইনাস এইখিনি ইয়াৰ आंसर তাৰ পাছত বি নম্বৰত দিয়া আছে তোমাৰ 13/23 তাৰ পাছত পৰা -3/23 এইটোৰ পৰা এইটো বিয়োগ কৰিব দিছে পৰা মানে কি বিয়োগ তাৰপিছত -3/23 ইয়াত কি হ'ব 23 দুটা লসাগু দুটা একে আছে আর অতি কি হ'ব লসাগু 23 যাব 23 একবার 1 গুণ 13 ইয়াত কি আছে মাইনাস ইয়াত এটা মাইনাস মাইনাস কি হ'ব প্লাস 23 যাব 23 একবার 1 3 গুণ 3 অতি কি হল এটো 16/23 এখানে এর आंसर